Hello everyone, welcome to our YouTube channel Happy Home Assamar eta notun video aru ei video tit eta result সম্পর্কে আপডেট জনাব বিচাৰিছো আমাৰ অসমত যিবিলাক আদৰ্শ বিদ্যালয় সংগঠন আছে তো তাতে 7টা প্ৰিন্সিপাল ভ্যাকেন্সি কাৰণে এডভাৰটাইজ হৈছিল আৰু এডভাৰটাইজটো ওলাইছিল 2024 ডিসেম্বৰত আৰু এই প্ৰিন্সিপাল ভ্যাকেন্সি কাৰণে কোৱালিফিকেশন এনেকুৱা আছিল ইয়াত দেখিছে আপোনালোকে স্ক্ৰিনত তাৰ লগতে এক্সপেৰিয়েন্স যিসকল ক্যান্ডিডেট আছে এই প্ৰাইভেট হক গভৰ্নমেন্ট হক বা আমাৰ যিবিলাক প্ৰাইভেট ৰেপুটেড স্কুল আছে সেইবিলাকত যিসকল 8 ইয়াৰ্স কাম কৰিছিল 8 ইয়াৰ্স এক্সপেৰিয়েন্স তেওঁলোকৰ আছিল তেওঁলোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিছিল এতিয়া এই পোষ্ট গিটাৰ যি ইন্টাৰভিউ প্ৰসেস হৈছিল বা যিখিনি সিলেকশন প্ৰসেস হৈছিল সেইখিনিৰ ৰিজাল্ট ঘোষণা কৰা হৈছে তাকে আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো আশা কৰিছো ভিডিঅ'টো সকলোকে চাব যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব গতিকে মই ভিডিঅ'টো এই কাৰণে প্ৰস্তুত কৰিছো যে যিসকল আমাৰ ক্যান্ডিডেট আছে যিসকলৰ টিচিং এক্সপেৰিয়েন্স আছে 8 ইয়াৰ্স বা তাতকৈ বেছি আৰু যিসকলে প্ৰাইভেট স্কুলতো কাম কৰি আছে CBSE হক সেৱাৰ আন্ডাৰতে হক তেওঁলোকেও ইন ফিউচাৰ এইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব যেতিয়া আকৌ নেক্সট ওলাব আৰু এবাৰ এই সিলেকশন প্ৰসেসত কোনে সিলেকশন হল হেখিনি আপোনালোক দেখাব বিচাৰিছো তো ইয়াত দেখিছে ৰিজাল্ট দিয়া হৈছে মেৰিট লিষ্ট অফ সিলেক্টেড ক্যান্ডিডেট ফৰ দা পোষ্ট অফ প্ৰিন্সিপাল অফ আদৰ্শ বিদ্যালয় আসাম যোৱা 7 তাৰিখে ৰিজাল্ট দিয়া হৈছে কোনে পাইছে শ্ৰীমতী অনিতা গোহাই তাৰ পিছত বন্দনা ভৰদ্বাজ সঞ্জীৱ ছেত্ৰী ষ্টিফেন ইছলাৰী এই কেজন ব্যক্তিয়ে ক্যান্ডিডেট প্ৰিন্সিপাল হিচাপে সিলেকশন পাইছে আৰু তেওঁলোকলৈ কংগ্ৰেচুলেশ্যন জনাইছো আশা কৰিছো নেক্সট সময়ত আৰু প্ৰিন্সিপালৰ ভ্যাকেন্সি ওলাব আৰু যিসকল আমাৰ এক্সপেৰিয়েন্স ক্যান্ডিডেট আছে যিসকল বিভিন্ন স্কুলত কাম কৰি আছে তেওঁলোকে এই পোষ্ট বিলাকৰ কাৰণে ইন ফিউচাৰ এপ্লাই কৰিব পাৰিব গতিকে আদৰ্শ বিদ্যালয়ত যি ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ হৈছে বা বৰ্তমান চলি আছে এয়া কমপ্লিট হোৱাৰ পিছত হয়তো আৰু আদৰ্শ বিদ্যালয় ভ্যাকেন্সি ওলাব কাৰণ কিয় এতিয়া যেতিয়া গ্ৰেজুৱেট টিচাৰৰ এপইন্টমেন্ট হৈ যাব বা আমাৰ এলিমেন্টাৰী আন্ডাৰত এপইন্টমেন্ট হৈ যাব তাতে হয়তো বহুত ক্যান্ডিডেট যিসকল আদৰ্শ বিদ্যালয়ত কৰি আছে তেওঁলোকে আদৰ্শ বিদ্যালয়ৰ পৰা ওলাই আহি হয়তো ডাইৰেক্ট DSC বা DE আন্ডাৰত জয়েন কৰিব গতিকে ইন ফিউচাৰ এই আদৰ্শ বিদ্যালয় বিলাকত পুনৰ প্ৰিন্সিপালৰ ভ্যাকেন্সি বা বাকি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ভ্যাকেন্সি ওলাৰ সম্পূৰ্ণ সম্ভাৱনা আছে গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি ইনফৰমেশন শেয়াৰ কৰিলো নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ